হজৰত বিশ্বনবী হজৰত মহম্মদে আমাৰ বাবে লৈ আহিছিল তাৰো কথা আমাৰ বিভিন্নজন বক্তাই ইয়াতে আলোচনা কৰিছে। মই দুআষাৰ কথা ক'ব খুজিছো এইটোৱে যে পৃথিৱীত যিমান ধৰ্ম আছে, হিন্দু ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে, এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্মগ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। পবিত্ৰ কোৰাণ শ্বৰীফত প্ৰথম শব্দটোৰ পৰাই শেষলৈকে এই পবিত্ৰ কোৰাণ শ্বৰীফে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি আহিছে। আৰু এই পবিত্ৰ ইছলাম ধৰ্মৰ এজন এজন পবিত্ৰ সেৱক হিচাপে, এজন এজন সদস্য হিচাপে এই যিটো জ্ঞানৰ যি পৰম্পৰা বা শিক্ষাৰ যি পৰম্পৰা, ইয়াক ধৰি ৰখাটো আমাৰ আটাইৰে আমাৰ দায়িত্ব, বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ দায়িত্ব। জ্ঞান বুলি কওঁতে আমি সকলোৱে জানো যে আমাৰ বিশ্বনবী হজৰত মহম্মদে জ্ঞানৰ বাবে ইছলাম ধৰ্মী লোকক প্ৰয়োজন হলে চীন দেশলৈ যাব কৈছিল আৰু তেখেতে ইমানলৈকে কৈছিল যে এজন জ্ঞানী লোকৰ কলমৰ যি মূল্য, সেই কলমৰ মূল্য এজন শ্বহীদৰ মূল্যতকৈ, শ্বহীদৰ তেজৰ মূল্যতকৈও বেছি। তেখেতে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল আৰু সেইকাৰণে আমাৰ যি এই মাদ্ৰাছা, আমাৰ যি পবিত্ৰ যি ইছলামিক শিক্ষাৰ যি মেইন কেন্দ্ৰ, এই মাদ্ৰাছাবিলাকৰ পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আজি প্ৰয়োজন আছে। আজি আমাৰ সমাজখনত আটাইতকৈ প্ৰয়োজন হৈছে যে আধ্যাত্মিক শিক্ষা। আমাৰ সমাজখনত আমাৰ মানুহ আগবাঢ়িছে, মানুহৰ গাড়ী হৈছে